নমস্কাৰ সকলোকে স্বাগতম জনালো KSK এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কগনিটিভ ডেভেলপমেণ্টৰ বিষয়ে আলোচনা কৰিম। শিশুৰ বিকাশ আৰু শিক্ষা বিজ্ঞানৰ সংজ্ঞানাত্মক বিকাশৰ বিষয়ে আমি আলোচনা কৰিম। টপিকস টু বি কাভাৰ্ড: কগনিটিভ ডেভেলপমেণ্ট, পিয়াজেছ কগনিটিভ ডেভেলপমেণ্ট। আমি আজি এই ভিডিঅ'ত সংজ্ঞানাত্মক বিকাশ আৰু জীন পিয়াজে আগবঢ়াই থৈ যোৱা সংজ্ঞানাত্মক বিকাশৰ তত্ত্বটো আমি আলোচনা কৰিম। আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ছাবস্ক্ৰাইব বাটন পাব আপোনালোকে, তাতে ক্লিক কৰি কিনে ছাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে KSK এডুকেয়াৰ। প্ৰথমতে আমি চাওঁ আহক যে কগনিটিভ ডেভেলপমেণ্ট সংজ্ঞানাত্মক বিকাশনো কি হয়। এতিয়া সংজ্ঞানাত্মক বিকাশ বুলি কোৱাৰ লগে লগে আমাৰ ব্ৰেইনৰ যে যিটো থিংকিং, আমাৰ ব্ৰেইনৰ যি প্ৰচেছ হয়, কিবা এটা দেখিলে আমি গম পাওঁ, কিবা এটা ৰিজনিং আমি ছল্ভ কৰিব পাৰোঁ, অংক কৰিব পাৰোঁ, প্ৰব্লেমবিলাক আমি সমস্যাবিলাক সমাধান কৰিব পাৰোঁ। এই সকলোবিলাক আমাৰ কিহৰ ওপৰত ক'ত পৰি যায়? সংজ্ঞানাত্মক বিকাশত পৰি যায়, কগনিটিভ ডেভেলপমেণ্টৰ ভিতৰত পৰি যায়। সেইটো কাৰণে ডেভেলপমেণ্ট অফ ইণ্টেলিজেঞ্চ বুলি কৈছে, বুদ্ধিমত্তাৰ বিকাশ বুলি কৈছে। আমাৰ বুদ্ধিৰ কেনেদৰেনো বিকাশ হয়, কেনেদৰে জনা বুজা হৈ যায়, সেই সকলোবিলাক আমাৰ ব্ৰেইনৰ যিটো এক্টিভিটি, সেই সকলোবিলাকে হৈছে আমাৰ কগনিটিভ ডেভেলপমেণ্ট। সেইটো কাৰণে কি কৈছে, ছেকেণ্ড যিটো আমাৰ পইণ্ট আছে, কগনিটিভ ডেভেলপমেণ্ট ৰিফাৰ্ছ টু দ্য ষ্টেজেছ এণ্ড প্ৰচেছ ইনভলভড ইন চাইল্ডছ ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট। এতিয়া শিশুৰ বৌদ্ধিক বিকাশৰ লগত জড়িত বিভিন্ন স্তৰ আৰু প্ৰণালীক বুজায়। এতিয়া শিশু এটা যিটো ব্ৰেইন আছে, আমাৰ যিটো ইণ্টেলেকচুৱেল আছে বা বৌদ্ধিক বিকাশ আছে, সেইটোতো একেবাৰতে নহয়। সেইটো কি হয়, লাহে 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 ক্ৰমতহে হ'ব। আজি অলপ হ'ল, কাইলৈ অলপ হ'ল, এনেদৰেহে কি হ'ব, বৌদ্ধিক বিকাশটো হ'ব। গতিকে এই বৌদ্ধিক বিকাশৰ লগত আমাৰ কি থাকিব, ষ্টেজেছ কিছুমান থাকিব, প্ৰচেছ কিছুমান থাকিব। তো সেইবিলাকৰ যিটো বিকাশ সেইটো বুজাব। জিন পিয়াজে সংজ্ঞানাত্মক বিকাশৰ সম্বন্ধে এটা তত্ত্ব আগবঢ়াই থৈ গৈছে। সেই তত্ত্বটো জনাৰ আগতে আমি জিন পিয়াজে কোন আছিলে অলপমান চাই ল'ম। জিন পিয়াজে ছুইজাৰলেণ্ডৰ বায়'লজিষ্ট আছিল, জীৱ বৈজ্ঞানিক আছিল, ফিলচফাৰ আছিল, দাৰ্শনিক আছিল এণ্ড চাইকলজিষ্ট, মনোবৈজ্ঞানিক আছিল। তেখেতে এই তত্ত্বটো যিটো সংজ্ঞানাত্মক বিকাশৰ তত্ত্ব আছে, সেই তত্ত্বটো 1936 চনত দিছিলে আৰু তেখেতক কি বুলি কোৱা হয়, ফাদাৰ অফ চাইল্ড চাইকলজি বুলি কোৱা হয়। শিশু মনোবিজ্ঞানৰ বা মনস্তত্বৰ পিতৃ বুলি কোৱা হয় বা পিতা বুলি কোৱা হয়, পিতৃ বা পিতা বুলি কোৱা হয়। আপোনালোকে ইয়াতে ইংৰাজীত ৱৰ্ডবিলাক বেছিকৈ চাব, ফাদাৰ অফ চাইল্ড চাইকলজি, শিশু মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। তেখেতৰ যিটো তত্ত্ব আছে, সেই তত্ত্বটোত তিনিটা অংশ আছে, 3 কম্পনেণ্টছ আছে। সেই তিনিটা কি হয়, স্কিমা হয়। প্ৰথমটো হৈছে স্কিমা, তাৰপিছত আছে ষ্টেজেছ অফ এডপ্টেশ্যন আৰু ষ্টেজেছ অফ ডেভেলপমেণ্ট। এইটো কিন্তু কি হয়, অংশহে, কম্পনেণ্টছহে, মনত ৰাখিব, কম্পনেণ্টছ অংশহে। তেখেতৰ যিটো তত্ত্ব আছে সেই তত্ত্বৰ অংশ স্কিমা, ষ্টেজেছ অফ এডপ্টেশ্যন এণ্ড ষ্টেজেছ অফ ডেভেলপমেণ্ট। এই ষ্টেজেছ অফ ডেভেলপমেণ্টৰ পৰা প্ৰায় কুৱেশ্যন আহি থকা দেখা যায়। ইয়াতে আমাৰ 4টা স্তৰ আছে, 4টা ষ্টেজ আছে। সেই 4টা ষ্টেজৰ ক্ৰমিকটো সোধে, কোনটোৰ পিছত কোনটো ষ্টেজ আহে সেইটো সোধে। প্ৰথমতে আমি জানি ল'ম যে স্কিমা কি হয়। স্কিমা হৈছে মেণ্টেল ষ্ট্ৰাকচাৰ, মানসিক সংৰচনা হয়। এইটো আমি এনেদৰে বুজিব পাৰোঁ, যেনেদৰে আমাৰ বুক শ্বেল্ফ থাকে বা বুক কিছুমান থাকে। ছাপ'জ এইটোত কি আছে, বুক আছে, কিছুমান বুক জাপি থৈ দিয়া আছে, এনেদৰে বুক কিছুমান জাপি থৈ দিয়া আছে। একেবাৰে তলৰ বুকটো ছাপ'জ আমাৰ এছামিছ হয়, তাৰে ওপৰৰ বুকটো আমাৰ ছাপ'জ ইংৰাজী ব্যাকৰণ হয়, ইংলিছ গ্ৰামাৰ হয়। তো যেতিয়া আমি এছামিজ বুকটো দেখা পাম, এছামিজ বুকটো দেখা পোৱাৰ লগে লগে আমাৰ মাইণ্ডত কি আহিব, ইয়াতে শংকৰদেৱ, মাধৱদেৱ বা অসমীয়া সাহিত্য বা অসমীয়া কবিতা সেইসমূহ আমাৰ মাইণ্ডত আহি যাব। বা ইংৰাজী গ্ৰামাৰৰ কিতাপখন আমাৰ দেখাৰ লগে লগে কি আহিব, ভাৰ্বৰ কথা মাইণ্ডত আহিব, চেণ্টেঞ্চৰ কথা মাইণ্ডত আহিব, এই সকলোবিলাক বা টেন্সৰ কথা মাইণ্ডত আহিব। এই সকলোবিলাক কি আছে,
ইয়াৰ মানে এই কিতাপখনৰ ভিতৰত আছে, বুকৰ ভিতৰত আছে। তো ঠিক তেনেদৰে আমাৰ কি হয়, ইনফৰমেশ্যনটো আমাৰ ব্ৰেইনত আছে, ইনফৰমেশ্যনটো ক'ত আছে, আমাৰ ব্ৰেইনত আছে। গতিকে আমি এনেদৰেও ভাবিব পাৰোঁ যে আমাৰ ব্ৰেইনটো কি হৈ আছে, চেল কিছুমানৰ নিচিনা হৈ আছে, চেল কিছুমানৰ নিচিনা এনেদৰে আছে, বা চেল্ফ কিছুমান আছে, বা যাক আমি বিল্ডিং ব্লকছ বুলি ক'ব পাৰোঁ। ইয়াতে কি আছে, বিভিন্ন ইনফৰমেশ্যনবিলাক সোমাই আছে, ইয়াতে ইনফৰমেশ্যনবিলাক সোমাই আছে, বিল্ডিং ব্লকছ বুলিও ক'ব পাৰোঁ আমি। ইয়াতে কোনবিলাক আছে, ইনফৰমেশ্যনবিলাক সোমাই আছে, ইয়াতে এটা ইনফৰমেশ্যন সোমাই আছে, ইয়াতে এটা ইনফৰমেশ্যন সোমাই আছে, ইয়াতে এটা ইনফৰমেশ্যন সোমাই আছে। তো বেলেগ বেলেগ ইনফৰমেশ্যনবিলাক আমাৰ কি হৈ থাকে, অৰ্গেনাইজড হৈ থাকে, এইটো ছিষ্টেমেটিক পেটাৰ্ণত থাকে। যেনেকৈ মই ইয়াতে কৈছিলোঁ, অসমীয়া কিতাপখন দেখা পোৱাৰ লগে লগে অসমীয়া সাহিত্য, অসমীয়া কবিতা, সেই সকলোবিলাক আমাৰ মাইণ্ডত আহিব। মানে ইয়াতে কি হৈছে, জমা হৈ আছে, ইয়াতে অসমীয়া কিতাপখনত জমা হৈ আছে, বা ইংৰাজী গ্ৰামাৰখনত টেন্সৰ কথা জমা হৈ আছে, ইনফৰমেশ্যনবিলাক জমা হৈ আছে, ষ্ট'ৰ হৈ আছে, ভাৰ্বৰ কথাবিলাক ইয়াতে তাতে কি হৈছে, ষ্ট'ৰ হৈ আছে। আপোনালোকক মই এটা পিকচাৰ দেখুৱাম, এই পিকচাৰটো দেখাৰ লগে লগে আপোনালোকৰ নামটো মাইণ্ডত আহিব, ইয়াৰ নামটো আপোনালোকৰ মাইণ্ডত আহিব, কাৰণ ইয়াৰ নামটো আপোনালোকৰ মাইণ্ডত ষ্ট'ৰ হৈ আছে। ইয়াৰ কিছুমান চিনেমাৰ কথা আপোনালোকৰ মাইণ্ডত আহিব, কাৰণ তেওঁৰ বা তেখেতৰ যিটো চিনেমা আছে, সেই চিনেমাৰ যিটো ৰল, সেই ৰল সম্বন্ধে, বা কেনেকুৱা ৰল লৈছিলে, কি কি কেৰেক্টাৰ লৈছিলে, কি কি ফিল্মত কাম কৰিছিল, কিছুমান ফিল্মৰ আপোনালোকৰ মাইণ্ডত আহিব। এতিয়া চাওক, বেলেগৰ ফিল্মৰ কথা আপোনালোকৰ মাইণ্ডত অহা নাই, ইয়াৰহে মাইণ্ডত আহিছে, ইয়াৰহে মাইণ্ডত আহিছে। কিয়? কাৰণ পিকচাৰটো যি আছে, মানে তেখেতৰ ৰিলেটেড যিটো ইনফৰমেশ্যন আছে, সেই ইনফৰমেশ্যনটো আপোনালোকৰ ব্ৰেইনৰ পৰা এক্সেছ কৰিছে, ব্ৰেইনৰ পৰা এক্সেছ কৰিছে। এইটো কি হয়, এইটো হৈছে স্কিমা, এইটো হৈছে স্কিমা। মানসিক সংৰচনা, মেণ্টেল ষ্ট্ৰাকচাৰ হয়। এ স্কিমা ইজ এ চিষ্টেমেটিক পেটাৰ্ণ অফ থট অৰ বিহেভিয়াৰ। আমাৰ যিটো থট আছে, সেই থট বা আমাৰ যিবিলাক বিহেভিয়াৰ আছে, সেই বিহেভিয়াৰবিলাকৰ কি হয়, এটা চিষ্টেমেটিক পেটাৰ্ণ হয়। আশা কৰিছোঁ আপোনালোকে স্কিমাৰ অলপ হ'লেও ধাৰণা পালে। চমুকৈ আমি মনত ৰাখিম যে স্কিমা মানে হৈছে বিল্ডিং ব্লকছ, য'ত নেকি কি হৈ থাকে আমাৰ, বা চেল হয়, য'ত নেকি ইনফৰমেশ্যনবিলাক ষ্ট'ৰ হৈ থাকে, য'ত নেকি আমি নতুন নতুন ইনফৰমেশ্যনবিলাক ষ্ট'ৰ কৰি থৈ দিওঁ, বা পিছত এইবিলাক কি হয়, পিছত এইবিলাক আপডেটো হ'ব পাৰে। এতিয়া আমি আলোচনা কৰিম ষ্টেজেছ অফ এডপ্টেশ্যন। এতিয়া ষ্টেজেছ অফ এডপ্টেশ্যন বুলি কোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ হয়, আমি যিবিলাক বা শিশু এটাই যেতিয়া নেকি নতুন এটা তথ্য বা নতুন কথা এটা শিকে, সেই নতুন কথাটো মানে চিটুৱেশ্যন অনুযায়ী কি হ'ব পাৰে, আপডেট হৈ যাব পাৰে। তো সেই আপডেট হোৱাটোৱে হ'ব আমাৰ এডপ্টেশ্যন। যেনেকৈ ইয়াতে কি দিছে, এছিমিলেশ্যন। এছিমিলেশ্যন মানে আমাৰ কোনটো হয়, যেতিয়া আমি নতুন তথ্য এটা আমাৰ ব্ৰেইনত ষ্ট'ৰ কৰিম, বা নতুন তথ্য এটা আমি শিকিম, সেইটো হ'ব আমাৰ এছিমিলেশ্যন। সেই এছিমিলেশ্যন আৰু এই একমডেশ্যন হ'লে আমাৰ কোনটো হ'ব, যেতিয়া আমি তথ্যটো আপডেট কৰিম, সেইটো হ'ব একমডেশ্যন। এছিমিলেশ্যন আৰু একমডেশ্যন এই দুয়োটাৰ থ্ৰুৱেদি কি হয়, আমাৰ এডপ্টেশ্যন হয়। এই দুয়োটা হ'বলৈ হ'লে আমাৰ কিছুমান ষ্টেজৰ মাজেৰে যাব লাগিব। সেইকেইটা হৈছে আমাৰ ইকুইলিব্ৰেশ্যন বা ইকুইলিব্ৰিয়াম, নিউ চিটুৱেশ্যন ক্ৰিয়েট হ'ব, ইকুইলিব্ৰেশ্যন বা ডিছ ইকুইলিব্ৰিয়াম হ'ব, অসন্তুলন হ'ব, তাৰপিছতহে একমডেশ্যন হ'ব। আমি এক্সাম্পলৰ সহায়ত শিকিবলৈ চেষ্টা কৰিম। এতিয়া ছাপ'জ শিশু এটাক মাকে শিকাই আছে যে কাউৰীৰ বৰণ কেনেকুৱা হয়, কাউৰীৰ বৰণ কলা হয়, কাউৰীৰ বৰণ কলা হয় বুলি কেনে মাকে শিশুটোক শিকাই আছে। তো এই শিশুটোৰ কি হ'ল, এছিমিলেশ্যন হ'ল। কি এছিমিলেশ্যন হ'ল, যে কাউৰীৰ বৰণ কলা, কাউৰীৰ বৰণ কলা বুলি ই শিকিলে। তো এইটো কি হ'ল, এছিমিলেশ্যন হ'ল। এতিয়া মানে এই শিশুটোৱে শিকা মাইণ্ডৰ ভিতৰত যিটো ষ্ট'ৰ কৰিলে, সেই ষ্ট'ৰটো আচলতে এক্সিষ্ট হয়নে, হয়। তো সেইটো কি হ'ব, আমাৰ ইকুইলিব্ৰিয়াম। সেইটো কি হ'ব, ইকুইলিব্ৰেশ্যন বা ইকুইলিব্ৰিয়াম, ই সন্তুলন অৱস্থাত গুচি যাব। তাৰপিছত কি আহিলে, তাৰে পিছদিনাখনি আৰু কলা চৰাই এটা দেখা পালে, সেই কলা চৰাইটো সি কি বুলি ভাবি আছে, কাউৰী বুলি ভাবি আছে, সেই শিশুটোৱে কাউৰী বুলি ভাবি আছে। তাৰপিছত ইয়াৰ মাত দিলে, মানে এই চৰাইটোৱে মাত দিলে যে সুমধুৰ এটা মাত দিছে, সুমধুৰ মাত দিছে
তাৰমানে সি কি আছিলে আসলতে কুলি চৰাই আছিলে কি আছিলে কুলি চৰাই আছিলে হেতু কাৰণে সুমধুৰ মাত দিলে তো হেতু কাৰণে কি হৈ গ'ল নিউ সিচুৱেচন এটা ক্ৰিয়েট হৈ গ'ল কাৰণ ইফালে যেটো কাউৰী আছিলে কাউৰীৰ মাতটো আমাৰ কি আছিলে কৰ্কক আছিল মাকে ক'লে যে এইটো কি হয় এইটো কাউৰী নহয় এইটো কি হয় কুলি হয় কাৰণ ইয়াৰ মাতটো কি হয় সুমধুৰ হয় বুলি আকৌ এটা নতুন শিকালে তো এইটো কি হৈ গ'ল এটা নতুন এটা সিচুৱেচন ক্ৰিয়েট হৈ গ'ল নতুন এটা সিচুৱেচন ক্ৰিয়েট হৈ গ'ল যাৰ কাৰণে সি ভাবি থকাটো নিমিলিল মানে আসলৰ লগত ৰিয়েলিটিৰ লগত নিমিলিল আসলতে সি ভাবি আছিল যে সকলো কলাবিলাকে কি হয় চৰাই সকলো কলা চৰাইবিলাকে কাউৰী হয় বুলি কেনে ভাবি আছিল কিন্তু এইবাৰ উলাল কি কুলি চৰাই উলাল তো এইটো কি হৈ গ'ল নিমিলা হৈ গ'ল নে ব্ৰেইনটোৰ লগত ব্ৰেইনৰ ভিতৰত ভবাটোৰ লগত তো সেইটো হ'ব আমাৰ ডিসইকুইলিব্ৰিয়াম বা অসন্তুলন মাকে যেতিয়া শিকালে যে এইটো কলা হলেও যেতিয়া মাতটো সুমধুৰ হয় ঠিক সেইটো কি হয় কুলি চৰাই বুলি যেতিয়া শিকালে তো সেইটো হল আমাৰ একমোডেশন হেতু কি হল একমোডেশন ইয়াৰ যেটো ইনফৰমেশন আছিলে সেই ইনফৰমেশনটো বা তথ্যটো আপডেট হৈ গ'ল তো এইটো কি হ'ব আমাৰ উপযোজনা হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এছিমিলেশন হলে কি হ'ব যেতিয়া নতুন এটা তথ্য শিকিব নতুন এটা তথ্য আমাৰ ব্ৰেইনত বা শিশুটোৰ ব্ৰেইনত ষ্টৰ হ'ব সেইটো হ'ব এছিমিলেশন যেতিয়া শিশুটোৱে ভবাটোৰ লগত আমাৰ ৰিয়েলিটিৰ লগত যদি মিলি থাকে তো এইটো হ'ব ইকুইলিব্ৰেশন বা ইকুইলিব্ৰিয়াম সন্তুলন যেতিয়া নতুন এটা সিচুৱেচন ক্ৰিয়েট হ'ব নতুন এটা পৰিস্থিতি আহি পৰিব তেতিয়া কি হ'ব পাৰে যে ব্ৰেইনৰ ভবাটোৰ লগত ৰিয়েলিটিৰ লগত নিমিলিব পাৰে যেটো আমি ব্ৰেইনত ধাৰণা কৰি আছো সেই ব্ৰেইনৰ ধাৰণাটো আসলতে হেতু নহব পাৰে নিমিলিব পাৰে তো হেতু হ'ব আমাৰ ডিসইকুইলিব্ৰেশন বা ডিসইকুইলিব্ৰিয়াম অসন্তুলন অৱস্থা এই অসন্তুলন অৱস্থাৰ পৰা যেতিয়া ইনফৰমেশনটো আপডেট হৈ যাব নতুন এটা মানে স্কিমাৰ ভিতৰত আপডেট হৈ যাব স্কিমাৰ ভিতৰতে কি হ'ব আপডেট হ'ব হেতু হ'ব একমোডেশন নেক্সট আমি আলোচনা কৰিম স্টেজেস অফ ডেভেলপমেন্ট বিকাশৰ স্তৰ কাৰ বিকাশৰ স্তৰ হয় জিন পিয়াজেৰ বিকাশৰ স্তৰ হয় ফাৰ্স্ট স্টেজত কি দিছে সেন্সৰি মটৰ সংবেদন সঞ্চালনমূলক আপোনালোকে ইয়াতে বেছিভাগ ইংৰাজী শব্দটো চাব সেন্সৰি মটৰটো চাব কাৰণ ইংৰাজীৰ যেটো শব্দ আছে প্ৰায় একে থাকে কিন্তু অসমীয়াৰ ক্ষেত্ৰত কি কৰি দিয়ে অসমীয়াৰ ক্ষেত্ৰত কেতিয়াবা শব্দবিলাক বেলেগ কৰি দিয়ে সংবেদন সঞ্চালনমূলকৰ ঠাইত কি দিব পাৰে কেতিয়াবা ইয়াৰ সমাৰ্থক শব্দটো দি দিব পাৰে যেনেকৈ সেকেন্ড স্টেজটো হৈছে প্ৰাক কাৰ্যকৰীকৰণ স্তৰ যাক অসমীয়াত বেলেগ এটা শব্দও দি দিব পাৰে সেই কাৰণে আপোনালোকে কি কৰিব ইংৰাজী শব্দটো চাই থৈ দিব প্ৰথম স্তৰটো হৈছে সেন্সৰি মটৰ এটা এই স্তৰৰ আমাৰ বৈশিষ্ট্যবিলাক কি হয় কোনটো বছৰৰ পৰা কোনটো বছৰলৈকে হয় সেইটো আপোনালোকে ভালদৰে চাই থৈ দিব সেন্সৰি মটৰ আমাৰ জন্মৰ পিছৰ পৰা 2 বছৰ বয়সলৈকে হয় জন্মৰ পৰা 2 বছৰ বয়সলৈকে এইটো স্টেজত সাধাৰণতে কি হয় এইটো স্টেজত সাধাৰণতে এক্টিভিটি থ্ৰুৱেদি কি কৰে এক্টিভিটি থ্ৰুৱেদি শিশুবিলাকে শিকে বিশেষকৈ যেটো পঞ্চ ইন্দ্ৰিয় আছে সেই পঞ্চ ইন্দ্ৰিয়ৰ যোগেদি তেওঁৰ সাৰাউণ্ডিঙত কি ঘটি আছে কি বস্তু আছে সেইবিলাকক চুই কেনে বা লাৰি কেনে শিকে যেনেকৈ আমি যদি বস্তু এটা শিশুটোক দি দিও সি কি কৰিব ধৰি কেনে কি কৰিব মুখত ভৰাব যেতিয়া আমি একেবাৰে 8 মহীয়া বা 9 মহীয়া এই কেঁচুৱাবিলাকক যেতিয়া আমি আঙুলি দি দিম বা তেওঁৰ হাতৰ তলত আমি আঙুলিটো দি দিম সি কি কৰিব খামুচি মাৰি ধৰিব তো এই সকলোবিলাক কি হয় এই সকলোবিলাক এই সেন্সৰি মটৰৰ বৈশিষ্ট্য হয় ক্যাৰেক্টাৰ হয় আৰু কি কৰে ইমিটেটিভ বিহেভিয়াৰ মানে অনুকৰণ যেটো কৰে আমি যেটো কৰো ডাঙৰে যেটো কৰে সেই ডাঙৰে কৰাটো সি ফলো কৰে অনুকৰণ কৰে কিবা এটা কথা ক'লে সি সেইটো কি কৰিব পাৰে অনুকৰণ কৰিব পাৰে তো সেই অনুকৰণ কৰা যেটো বৈশিষ্ট্য হয় কোনটো স্তৰৰ হয় সেন্সৰি মটৰ স্তৰৰ হয় সংবেদন সঞ্চালনমূলকৰ হয় নেক্সট আছে অবজেক্ট পাৰ্মানেন্স এটা অবজেক্ট পাৰ্মানেন্স কেনেকুৱা ধৰণৰ হয় যদি কোনোবা এটা বস্তু আমি যদি কেঁচুৱাটোক আগত দেখুৱাই দিও তেতিয়া কি কৰিব এই বস্তুটো আসলতে আছে সেই কেঁচুৱাটোৰ কাৰণে বস্তুটো আসলতে আছে যেতিয়া বস্তুটো তেওঁৰ চকুৰ আগৰ পৰা আঁতৰাই দিম তাৰ মানে সেই বস্তুটো নাই সেই বস্তুটো আৰু এক্সিষ্ট নকৰে তেওঁৰ মাইন্ডত সেই বস্তুটোৰ বিষয়ে আৰু নাথাকে যেতিয়া বস্তুটো আগত থাকিব বস্তুটো তেওঁৰ মাইন্ডত থাকিব যেতিয়া বস্তুটো আমি আঁতৰাই দিম চকুৰ পৰা তেতিয়া সেই বস্তুটোৰ বিষয়ে তেওঁৰ মাইন্ডত নাহিব
আৰু ইয়াতে কি হয় শব্দ যিটো উচ্চাৰণ সেই শব্দৰ উচ্চাৰণটো শিকে শব্দৰ উচ্চাৰণ শিকে ইয়াৰ পিছত আছে সেকেন্ড স্টেজ প্ৰি অপাৰেশনেল স্টেজ এই স্টেজটো 2 বছৰৰ পৰা 7 বছৰৰ লৈকে থাকে মানে 2 বছৰৰ পৰা 7 বছৰৰ ভিতৰত পৰে এইটো স্টেজত কি হয় এইটো স্টেজত শিশুৰ কি হয় যিবিলাক পেশীয় বিকাশ আছে সেই পেশীয়বিলাক সম্পূৰ্ণ হৈ উঠে লগতে কি হয় কাৰ্যকৰী হৈ উঠে আৰু শিশুবিলাক আত্মকেন্দ্ৰিক হয় শিশুবিলাক ইগোচেন্ট্ৰিক হয় আত্মকেন্দ্ৰিক হয় সিহঁতে নিজকেহে জানে নিজৰ থিংকিংটোহে জানে আনে কি কৰিছে আনৰ যিটো পাৰ্সপেক্টিভ হয় সেই পাৰ্সপেক্টিভটো তেওঁলোকে বুজিব পৰা হৈ নুঠে এতিয়া জিন পিয়াজেৰ মতে যিটো অপাৰেশন হয় অপাৰেশন মানে কি হয় অপাৰেশন মানে হৈছে আমাৰ ব্ৰেইনৰ যিটো প্ৰসেস সেই ব্ৰেইনৰ প্ৰসেসটোৱে হৈছে অপাৰেশন বা কি হয় মেন্টাল যিটো এক্টিভিটিটোৱে হৈছে অপাৰেশন হয় 7 বছৰৰ আগত এই যিটো বা ট্ৰু অপাৰেশন হয় ট্ৰু ফৰ্মত ই এপিয়াৰ নহয় ই দেখা নিদিয়ে 7 বছৰৰ পিছতহে দেখা দিয়ে সেইটো কাৰণে ইয়াক কি বুলি কোৱা হৈছে প্ৰি অপাৰেশনেল অৰ্থাৎ যেটো মেন্টাল এক্টিভিটি আছে সেই মেন্টাল এক্টিভিটিৰ আগৰ স্তৰটো সেইটো কাৰণে প্ৰি অপাৰেশনেল স্টেজ আৰু ইয়াতে এটা বৈশিষ্ট্য হৈছে ইৰিভাৰ্সিবিলিটি কেনেকুৱা হয় ইয়াতে মানে উলটাটো সিহঁতে ভাবিব নোৱাৰে সিহঁতে সিধাটোহে ভাবে যেনেদৰে ধৰক সিহঁতক যদি শিকাইছো আমি 5 + 2 = 7 বুলি যদি শিকাইছো ইহঁতে এইটো নাজানে যে 2 + 5 = 7 হ'ব বুলি সিহঁতে নাজানে বা আমি যদি শিকাইছো 3 × 4 = 12 বুলি যদি শিকাইছো ইহঁতে এইটো থিংকিং কৰিব পৰা অৱস্থা নহয় যে 4 × 3 = 12 বুলি মানে উলটাটো সিহঁতে কৰিব নোৱাৰে বা ইয়াতে 7 ৰ পৰা যে 2 বিয়োগ কৰিলে আমি 5 পাম এইটো যেটো থিংকিং আছে সেই থিংকিংটো কৰিব নোৱাৰে লগতে এইটো এজত শিশুবিলাকে পুতলাৰ লগত টয় লগত খেলি ভাল পায় টয় লগত এনি টাইম থাকে তো হেতু কাৰণে ইয়া কি বুলি কোৱা হয় টয় এজ বুলি কোৱা হয় বিশেষকৈ আপোনালোকে এই যেটো বিকাশৰ স্তৰ আছে এই বিকাশৰ স্তৰৰ পৰ্যায়টো চাব মানে সিৰিয়ালি চাব কোনটোৰ পিছত কোনটো আহিছে সেন্সৰি মটৰৰ পিছত কোনটো আহিছে প্ৰি অপাৰেশনেল স্তৰটো আহিছে তাৰ পিছত কোনটো আহিছে কনক্ৰিট অপাৰেশনেল ষ্টেজটো আহিছে তাৰ পিছত কোনটো আহিছে ফৰ্মেল অপাৰেশনেল ষ্টেজটো আহিছে এইটো আপোনালোকে ভালদৰে চাব ইংৰাজী শব্দটো বেছিকৈ চাব ইয়াৰ পিছত আহিব আমাৰ কনক্ৰিট অপাৰেশনেল বাস্তৱ কাৰ্যকৰীকৰণ এইটো ষ্টেজ 7 বছৰৰ পৰা 11 বছৰৰ বয়সলৈ হয় এইটো ষ্টেজত শিশু এটাৰ কি হয় যে থ্ৰী ইম্পৰ্টেন্ট মেন্টাল এবিলিটিটো ডেভেলপ হয় সেইকেইটা হৈছে কনজাৰ্ভেশ্যন ক্লাসিফিকেশন আৰু সিৰিয়েশন এই তিনিটা যেটো নেকি মেন্টাল এবিলিটি সেই মেন্টাল এবিলিটিটো ডেভেলপ হয় কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা হয় সাপোজ ইয়াতে বস্তু কিছুমান আছে এই বস্তুৰ যেটো এমাউন্ট থাকিব সেই বস্তুৰ এমাউন্টটো আমাৰ ইনক্ৰিজ বা ডিক্ৰিজ নহয় যেতিয়ালৈকে ইয়াতে নতুন বস্তু আমি এড নকৰো বা ইয়াৰ পৰা আমি লৈ না যাও তেতিয়ালৈকে ইয়াৰ যেটো এমাউন্ট হয় সেই এমাউন্টটো ঠিকে থাকিব হেতু হৈছে আমাৰ কনজাৰ্ভেশ্যন আৰু ক্লাসিফিকেশনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হয় বস্তুবিলাক দেখাত একে হয় দেখাত একে নহয় বা সিমিলাৰিটিজ আৰু ডিসিমিলাৰিটিজৰ বস্তুবিলাক ইহতে ক্লাসিফিকেশন কৰিব পৰা হয় নেক্সট আহিব সিৰিয়েশনত সংখ্যাবিলাক বা সংখ্যাৰ যেটো জ্ঞান সেই সংখ্যাবিলাক ইনক্ৰিজিং অৰ্ডাৰত বা ডিক্ৰিজিং অৰ্ডাৰত ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত ভাগ কৰিব পৰা অৱস্থা হৈ গৈ মানে ভাগ কৰিব পৰা যেটো গুণ সেই গুণটো লাভ কৰে এটা ৰিভাৰ্সিবিলিটি মানে কেনেকুৱা হয় অলপ আগতে কৈছিলো যে ইৰিভাৰ্সিবিলিটি বুলি প্ৰি অপাৰেশনেল ষ্টেজত কি কৈছিলো ইৰিভাৰ্সিবিলিটি তাতে কি আছিল উলটাটো তেওঁলোকে ভাবিব পৰা নহয় কিন্তু ৰিভাৰ্সিবিলিটিত কি হ'ব তেওঁলোকে যদি তেওঁলোকে জানে 3 × 4 = 12 হয় তো তেওঁলোকে ইয়াৰ উল্টাটো জানিব যে 4 × 3 = 12 হয় এই গুণটো তেওঁলোকৰ আহি যায় লগতে ট্ৰেনজিটিভিটি মানে কেনেকুৱা হয় যেটো ৰিলেশন থাকিব সাপোজ আমাৰ a is greater than b হয় a is greater than b হয় b is greater than c হয় তেতিয়ালৈকে a আৰু c ৰ মাজৰ ৰিলেশনটো কি হয় সেই যেটো ৰিলেশন হেতু হ'ব আমাৰ ট্ৰেনজিটিভিটি তেতিয়া কি হ'ব a is greater than c এই যেটো বা ৰিজনিংটো তেওঁলোকে কৰিব পৰা অৱস্থা হয় এইটো আমাৰ কিহৰ গুণ হয় থাৰ্ড ষ্টেজ অৰ্থাৎ কনক্ৰিট অপাৰেশনেলৰ এটা ক্যাৰেক্টাৰ হয় বা এটা বৈশিষ্ট্য হয়
গতিকে আপোনালোকে মেইনলি বৈশিষ্ট্যবিলাক চাব লগতে চিৰিয়েলি চাব কোনটো পিছত কোনটো আহে লগতে এই থাৰ্ড ষ্টেজত এটা কথা কৈ দিওঁ ইয়াতে যিটো ভাষাৰ বিকাশ হয় লেংগুৱেজ যিটো ডেভেলপমেণ্ট হয় সেই লেংগুৱেজ ডেভেলপমেণ্টটো কি হয় পূৰ্ণ হৈ যায় সম্পূৰ্ণ হৈ যায় বা পূৰ্ণ বিকাশ হয় মানে কমপ্লিটলি ডেভেলপ হয় লাষ্ট ষ্টেজত আছে ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ আনুষ্ঠানিক কাৰ্যকৰীকৰণ এই ষ্টেজটো 12 বছৰৰ পিছত 12 বছৰ আৰু 12 বছৰ পিছৰখিনি হয় 12 বছৰ আৰু 12 বছৰৰ পিছৰখিনি হয় 12 প্লাছ যিবিলাক ইয়াৰ্ছ থাকিব সেইবিলাক হয় তো এইটো ষ্টেজত কি হয় এইটো ষ্টেজত টিনেজ প্ৰাপ্ত হয় ল'ৰাবিলাকে পুৰুষত্ব লাভ কৰে আৰু ছোৱালীবিলাকে নাৰীত্ব লাভ কৰে এইটো ষ্টেজত ফৰ্মেল অপাৰেশ্যনেল ষ্টেজৰ আৰু এটা কেৰেক্টাৰ হৈছে যিটো অমূৰ্ত চিন্তাধাৰা সেই অমূৰ্ত চিন্তাধাৰাবিলাক আহি যায় লগতে যিটো সেলফ কনফিডেন্স বা আত্মবিশ্বাস হয় সেই আত্মবিশ্বাসবিলাক ডেভেলপ হ'ব ধৰে মানে ডেভেলপ হৈ উঠে এতিয়া স্কুলিং এজ বুলি যদি খুদে কুৱেশ্যনত স্কুলিং এজ বুলি যদি খুদে তেতিয়াহ'লে কোনটো হ'ব আমাৰ থাৰ্ড ষ্টেজটো হ'ব থাৰ্ড যিটো ষ্টেজ আছে সেই থাৰ্ড ষ্টেজটো আমাৰ স্কুলিং এজ হয় এইটো মনত ৰাখিব আৰু যদি খুদে যে পজিটিভ থিংকিং আৰু নিগেটিভ থিংকিঙৰ মাজত যিটো ডিফাৰেঞ্চ আছে সেই ডিফাৰেঞ্চটো কোনটো স্তৰত তেওঁলোকে মানে বুজিব পৰা হৈ উঠে কোনটো ষ্টেজত বুজিব পৰা হৈ উঠে যদি বুলি খুদে তেতিয়া আমি কোনটো দিম আনুষ্ঠানিক কাৰ্যকৰীকৰণ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত পজিটিভ থিংকিং এণ্ড নিগেটিভ থিংকিং ধনাত্মক আৰু ঋণাত্মক দুইটা দিশতে চিন্তা কৰিব পৰা হৈ যায় বা ডিফাৰেঞ্চটো সিহঁতে বিচাৰ কৰিব পৰা হয় আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আপোনালোকে এই ষ্টেজবিলাক ভালদৰে চাব কেৰেক্টাৰবিলাক ভালদৰে চাব মই পিডিএফটো টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম আপোনালোকে ডাউনলোড কৰি ল'ব আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ